কোভিড কালৰ মৃত্যুৰ সঠিক তথ্য দিয়াত ব্যৰ্থ হৈছে অধিকাংশ ৰাজ্য চৰকাৰ কিন্তু এই ক্ষেত্ৰত কেৰালাই কোভিড মৃত্যুৰ তথ্য প্ৰকাশত সৰ্বাধিক সঠিকতা দেখুওৱা পৰিলক্ষিত হৈছে সিভিল ৰেজিষ্ট্ৰেচন সিস্টেমৰ তথ্য অনুসৰি 2021 চনত কেৰালাত মুঠ 68981টা অতিৰিক্ত মৃত্যু হৈছিল কিন্তু আনুষ্ঠানিকভাৱে কোভিড মৃত্যু হিচাপে 44235টা পঞ্জীয়ন কৰা হৈছিল এই দুইটা সংখ্যাৰ মাজত পাৰ্থক্য মাত্ৰ 24744 যি ভাৰতৰ আন ৰাজ্যৰ তুলনাত সৰ্বনিম্ন ইয়াৰ বিপৰীতে গুজৰাটত 2,63,253 মধ্যপ্ৰদেশত 2,09,999 উত্তৰাখণ্ডত 12,237 আৰু অসমত 17,419টা অতিৰিক্ত মৃত্যু হৈছিল যিটো আনুষ্ঠানিক কোভিড মৃত্যুৰ তুলনাত যথেষ্ট বেছি প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি গুজৰাটত মুঠ মৃত্যুৰ ভিতৰত 5,800টা কোভিড মৃত্যু হৈছিল আৰু পশ্চিম বংগত এই সংখ্যা 10,000ৰো কম কেৰালাৰ স্বাস্থ্যমন্ত্ৰী ভিনা জৰ্জৰ মন্তব্য অনুসৰি ৰাজ্যখনে মৃত্যুৰ তথ্য সঠিকভাৱে পঞ্জীয়ন কৰি কোভিড পৰিস্থিতি নিয়ন্ত্ৰণত সফল হৈছে আৰু তেওঁলোকৰ শক্তিশালী স্বাস্থ্য ব্যৱস্থা আৰু কাৰ্যকৰী হস্পিটাল ব্যৱস্থাপনাৰ বাবে এই সফলতা সম্ভৱ হৈছে ভাৰতত 2021 চনত মুঠ 19.7 লাখ অতিৰিক্ত মৃত্যু হৈছিল যেটো আনুষ্ঠানিক কোভিড মৃত্যুৰ সংখ্যা 3.3 লাখৰ তুলনাত 5.9 গুণ বেছি বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমান অনুসৰি ভাৰতত 2021 চনত মুঠ 39 লাখ অতিৰিক্ত মৃত্যু হৈছিল সিআৰএছৰ প্ৰতিবেদনত কোৱা হৈছে যে কোভিডৰ ফলত 17.3% মৃত্যুৰ কাৰণ প্ৰত্যক্ষভাৱে ভাইৰাছৰ সংক্ৰমণ আছিল আৰু 29.8% মৃত্যুৰ কাৰণ আছিল প্ৰত্যক্ষভাৱে চিকিৎসালয়ত চিকিৎসা প্ৰাপ্তিৰ অভাৱ কেৰালাৰ স্বাস্থ্য বিশেষজ্ঞ ডাক্তৰ ৰজি এম জনৰ মতে ৰাজ্যখনৰ উন্নত স্বাস্থ্য ব্যৱস্থা উচ্চ শিক্ষাৰ হাৰ আৰু সঠিক তথ্য সংগ্ৰহৰ বাবে এই সফলতা সম্ভৱ হৈছে তেওঁ লগতে কয় যে ভাৰতৰ আন ৰাজ্যবোৰেও কেৰালাৰ পৰা শিক্ষালৈ তথ্য সংগ্ৰহৰ ব্যৱস্থা উন্নত কৰি ভৱিষ্যতৰ সংকটৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰা উচিত